মনগলীয়া কচু ল'লোঁ চাওক এমুঠি। তাৰপিছত এয়া ডিম কচুৱে ডিমে আজি বনাম দেই। এয়া বনাম বুলি ভাবিছোঁ। বহুত দিন খোৱা নাই, মানে বহুত ভাল লাগে খাই। এয়া অকণমান মগুৰ দালি লৈছোঁ। মচুৰ দালি খাব নোৱাৰি, সেইকাৰণে মগুৰ দালি লৈছোঁ। মচুৰ দালি ল'লে আৰু বেছি টেষ্টি হয়, সেইকাৰণে মই মানে মগুৰ দালিকে অকণমান লৈছোঁ, কাৰণ কচু অকণমান তাকৰ, সেইকাৰণে মই এনেকৈ বনাবলৈ লৈছোঁ। কেনেকৈ বনাম কি কৰিম আপোনালোকক অকণমান দেখাম দেই পিছত। এনেকৈ আপোনালোকে খাই চাবচোন বনাই পেলাই। মই এবাৰ বনাই আপোনালোকক দেখাম। আজি আকৌ মোৰ কচু খাবলৈ মন গ'ল। এয়া কচু, তাৰপিছতে কচুৱে ডিমে বনাম বুলি ভাবিছোঁ। এয়া মুৰ্গী ডিম, তাৰপিছতে এয়া মগুৰ দালি অকণমান লৈছোঁ, কাৰণ মগুৰ দালিটো মচুৰ দালি খাব নোৱাৰোঁ, সেইকাৰণে মগুৰ দালিকে অকণমান লৈছোঁ। কেনেকৈ বনাম আপোনালোকক দেখাম দেই, আপোনালোকে চাব। নিমখ দিয়ে বইল কৰি দিম। কচুখিনি এনেকৈ জুৰি বান্ধি লৈছোঁ, এনেকৈ দিলে পটককৈ সিজে। তাৰপিছতে দালিও দি দিছোঁ লগত। আদা নহৰু থেতেলিয়াই লোৱা এইখিনি দি দিছোঁ। কচুখিনি সম্পূৰ্ণকৈ দি দিছোঁ। অলপ পানী দি দিছোঁ। ইয়াত মই নিমখ জলকীয়া আদা নহৰু তাৰপিছত হালধি অকণমান দি প্ৰেছাৰটো মই এতিয়া জুইত 2-3টামান মানে হুইচেল মাৰি দিম আৰু সিজালৈকে। ভালে দিম, বেচনত লেটিয়াই ভাজি ল'লোঁ। দালিখিনি পাঁচফোৰণ অলপ দি তেল মাৰি দিলোঁ। তাৰপিছত এতিয়া মই ইয়াতে ডিমখিনি দি দিলোঁ। কেনেকুৱা হয় নাজানো আৰু খাবলৈ, আগতে মই এবাৰ বনাইছিলোঁ, বৰ ধুনীয়া হৈছে। জালুকৰ গুড়ি দিছিলোঁ, বেলেগ টেষ্টি হৈছিলে, মই কৈছোঁ নহয়। এতিয়াহে তেনেকৈ খাবলৈ মন গ'ল, সেইকাৰণে বনাইছোঁ আৰু আপোনালোককো দেখাইছোঁ। আজি ভিডিঅ'টো মই থিয়কৈ কৰিলোঁ জানেনে। পথালিকৈ কৰিব লাগিছিলে, কিন্তু মই থিয়কৈ কৰিলোঁ। একো নহয়, কি হ'বনো থিয়কৈ কৰিলে হেৰি নহয় বুলি কয় আৰু, সেইকাৰণে মই উপায় নাই আৰু। কেনেকুৱা হৈছে চাওক, বেলেগ টেষ্টি হৈছে। খাই চোৱা নাই বাৰু মই।